নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 28 নৱেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাই আছো এটা বিগ ব্ৰেকিং নিউজ অসমত বলবৎ কৰা হ'ব ইউচিচি হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিব পৰৱৰ্তী মুখ্যমন্ত্ৰী হ'ব পাৰিলেই প্ৰথমেই অসমত ইউনিফৰ্ম সিভিল কোড বলবৎ কৰিব বুলি ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মা পুনৰ মুখ্যমন্ত্ৰী হৈ উভতিলে সদনত উত্থাপন কৰা হ'ব ইউচিচি বিজেপিত যোগদান কৰিলে দেশ প্ৰেমী হৈ যায় দেশদ্ৰোহী বিজেপিৰ ৱাচিং মেচিনত এইবাৰ পৰিষ্কাৰ হ'ল ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত কাৰাবন্দী নেতা পেহেলগাম কাণ্ডক লৈ বিতৰ্কিত মন্তব্য কৰি এইগৰাকী কাৰাগাৰলৈ যোৱা বিহালীৰ অনিল বনিয়াই যোগদান কৰিলে বিজেপি এবাৰ খৰপ হৈ পৰিছে জগদীশ ভূঞাই কৈছে দেশদ্ৰোহীও বিজেপিত যোগদান কৰিলে দেশ প্ৰেমিক হৈ যায় অপৰাধীও বিজেপিত যোগদান কৰিলে সাধু হৈ যায় ইয়াকেই কয় পৰিৱৰ্তন এনেকৈ বিজেপিয়ে পৰিৱৰ্তন কৰিব বিচাৰিছে সমগ্ৰ দেশক মিয়া মুছলমানক লৈ বিতৰ্কিত মন্তব্য কৰা হিমন্ত বিশ্ব শৰ্মাক লৈ খৰপ নেমচুৰ সভাপতি বদৰুল ইছলামে কৈছে মিয়াৰ শব্দ হৈছে মহাশয় ডাঙৰীয়া অথবা জুনাম মিয়া বুলি কোনো জাতি নাই আমি হৈছো মুছলমান এনে মিয়া মিয়া কৰি চৌদিশে হুলস্থুল কৰি থাকে ৰাজনীতি কৰক উন্নয়নৰ সাম্প্ৰদায়িক ৰাজনীতি অসমত বন্ধ কৰক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বিজেপিক লৈ খৰপ হৈ পৰিছে নেমচুৰ সভাপতি বদৰুল ইছলাম অসমখনক আগন্তুক 2026 চনৰ নিৰ্বাচনৰ পূৰ্বে অশান্ত কৰাৰ চেষ্টা কৰিছে হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ অসমবাসী ৰাইজ হিন্দু মুছলমান খ্ৰীষ্টান যিমান জাতি ধৰ্মৰ মানুহ অসমত বসবাস কৰে সকলোকে বদৰুল ইছলামে আহ্বান জনাইছে যাতে হিমন্ত বিশ্ব শৰ্মাৰ সাম্প্ৰদায়িক ৰাজনীতিত ভৰি নিদি অসমখনক অশান্ত নকৰে মুছলমান বিধায়কসকলক লৈ খৰপ হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মা কিছু সময় পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে অসমৰ প্ৰায় 20ৰ পৰা 30 জন মুছলমান বিধায়ক আছে 20ৰ পৰা 30টা বিধানসভা আসনত মুছলমান সম্প্ৰদায়ে বিজয়ী বাছনি কৰে কিন্তু বহু দশক ধৰি আনোৱাৰা তাইমুৰ বাইদেউৰ পাছত মুছলমান ভগ্নীসকলৰ মাজৰ পৰা অসমত বিধায়ক নোহোৱাটো পৰিতাপৰ বিষয় বহু বিবাহ আৰু বাল্য বিবাহ ৰোধ কৰি আমি আমাৰ ভগ্নীসকলৰ সবলীকৰণত উৎসাহ যোগোৱাৰ প্ৰয়াস কৰিছো বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই জাগিৰোডৰ সেমিকণ্ডাক্টৰ প্ৰকল্পই ধনী কৰিছে বিজেপিক অসমক সেমিকণ্ডাক্টৰ প্ৰকল্প দি চান্দা লৈছে বিজেপিয়ে সেমিকণ্ডাক্টৰ প্ৰকল্পত অনুমোদনৰ পিছতেই বিজেপিলৈ চান্দা টাটা গ্ৰুপৰ লোকসভাৰ নিৰ্বাচনৰ পূৰ্বে বিজেপিলৈ সৰ্বাধিক 758 কোটি টকাৰ চান্দা টাটা গ্ৰুপৰ তিহাৰ জেললৈকে যাবলৈ হাজু কিন্তু অমিত শ্বাহৰ কাষলৈ নাযাও এইবাৰ খৰপ হৈ পৰিছে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়া এইবাৰ উপমুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ আসনখনক লৈ কৰ্ণাটকত বিতৰ্ক আৰম্ভ হৈছে আৰু তাৰ মাজতেই কৰ্ণাটকৰ কংগ্ৰেছৰ মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়াই কৈছে তিহাৰ জেললৈ যাবলৈ হাজু আছো কিন্তু অমিত শ্বাহৰ লগত আমি যাবলৈ হাজু নহয় অমিত শ্বাহৰ কাষত আমি নাযাওঁ মাইক্ৰ ফাইনেন্সৰ ঋণ চৰকাৰে পৰিশোধ কৰাৰ কথা আছিল 2021 চনৰ নিৰ্বাচনী প্ৰচাৰ সভাত হিমন্ত বিশ্ব শৰ্মাই মহিলাসকলক কথা দিছিল বিজেপিয়ে চৰকাৰ গঠন কৰিলে মাফ কৰি দিব মাইক্ৰ ফাইনেন্সৰ ঋণ পিছে ঋণ মাফ হ'লনে বিধানসভাত মাইক্ৰ ফাইনেন্সক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্ন কৰিছে বিধায়ক অখিল গগৈ প্ৰতিশ্ৰুতি দি ৰাম ঠগন দিলে মহিলাসকলক খিলঞ্জীয়াৰ ওপৰত কোনেও আঙুলি টুৱাব নোৱাৰিব অবৈধ বাংলাদেশীৰ দাদাগিৰি অসমত নচলিব খিলঞ্জীয়া জীয়ৰী বোৱাৰীক চকু নিদিব হাজাৰ হাজাৰ খিলঞ্জীয়াক লগত লৈ বীৰ লাচিত সেনাৰ গৰ্জনত কঁপি উঠিল সমগ্ৰ দিঙৰ ৰাজপথত বীৰ লাচিত সেনাৰ নেতৃত্বত হাজাৰ হাজাৰ প্ৰতিবাদকাৰীসকলে প্ৰতিবাদ কৰিছে দিঙত খিলঞ্জীয়াসকল সুৰক্ষিত নহয় বুলি প্ৰতিবাদ কৰিছে শৃংখল চলিহাৰ নেতৃত্বত বীৰ লাচিত সেনাৰ দলে নগাঁও জিলাৰ ঢিঙত খিলঞ্জীয়া লোকৰ মাটি মুছলমানে বেদখল কৰি আছে বুলি প্ৰতিবাদ সাব্যস্ত কৰি শেষবাৰৰ বাবে
সকীয়াই দিছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই বেদখলকাৰীৰ বিৰুদ্ধে দয়া নাই ক্ষমা নাই নীতি হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ এইবাৰ মধ্য অসমত চলিব বৃহৎ উচ্ছেদ অভিযান কামপুৰৰ প্ৰায় ৩০০টা পৰিয়ালৰ ঘৰ ভাঙিবলৈ সাজু প্ৰশাসন নগাঁও জিলা প্ৰশাসনে উচ্ছেদৰ জাননী প্ৰেৰণ কৰিছে মধ্য অসমৰ নগাঁৱৰ বিভিন্ন প্ৰান্তত বেদখলকাৰীৰ বিৰুদ্ধে দয়া নাই ক্ষমা নাই নীতি গ্ৰহণ কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ৰাজ্যত জাপানিজ এনকেফেলাইটিছৰ ভয়ংকৰ ৰূপ ৰূপহীহাটৰ কাছখাইটিত জাপানিজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ জাপানিজ এনকেফেলাইটিছত মৃত্যু আনোৱাৰ হুছেইন নামৰ এজন ব্যক্তিৰ 15 দিন পূৰ্বে আনোৱাৰক ভৰ্তি কৰোৱা হৈছিল GMCHত চিকিৎসকে জনাইছে যে জাপানিজ এনকেফেলাইটিছৰ বাবে মৃত্যু হৈছে আনোৱাৰ হুছেইনৰ সোশ্যাল মিডিয়াত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সন্দৰ্ভত AI ভিডিঅ' শ্বেয়াৰ কৰি সাইবাৰ সেলৰ জালত পৰিছে কংগ্ৰেছ নেতা CID সাইবাৰ সেলে গ্ৰেপ্তাৰ কৰিছে APCCৰ মুখপাত্ৰ উপেন ৰাজনাথ শাহিদুল ইছলাম আৰু জীৱেশ্বৰ গামক প্ৰাক্তন বিধায়ক ৰাজু সাহকু জেৰা চলাইছে CIDৰ সাইবাৰ সেলে দুৰ্নীতিৰ অভিযোগত পেৰুৰ প্ৰাক্তন ৰাষ্ট্ৰপতি মাৰ্টিন ভিস্কাৰক 14 বছৰৰ কাৰাদণ্ড পেৰুৰ এখন আদালতে পেৰুৰ প্ৰাক্তন ৰাষ্ট্ৰপতি মাৰ্টিন ভিস্কাৰক দুৰ্নীতিৰ অপৰাধত 14 বছৰৰ বাবে কাৰাদণ্ড বিহিছে দক্ষিণ অঞ্চল মকেন্দগুৱাৰ গভৰ্ণৰ হৈ থকাৰ সময়তে তেওঁক দুৰ্নীতিৰ অভিযোগত দোষী সাব্যস্ত কৰা হৈছিল কাৰাদণ্ডৰ উপৰিও তেওঁক 9 বছৰৰ বাবে ৰাজহুৱা পদবীত অধিষ্ঠিত কৰাৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে আৰু জৰিমনাও বিহা হৈছে শত্ৰু বাঢ়িছে ভাৰতৰ নেপালৰ টকাত ভাৰতৰ অংশ পুনৰ মানচিত্ৰক লৈ বিতৰ্ক আৰম্ভ হৈছে বাংলাদেশ আৰু চীনৰ পিছত এইবাৰ নেপালৰ পাল এইবাৰ নেপালে নিজৰ মানচিত্ৰত ভাৰতৰ অংশ সামৰি লৈ বিতৰ্কৰ সৃষ্টি কৰিছে নেপালৰ কেন্দ্ৰীয় বেংকে বৃহস্পতিবাৰে প্ৰৱৰ্তন কৰা নতুন 100 টকীয়া নোটত এই বিতৰ্ক আৰম্ভ হৈছে এই নোটত নেপালৰ সংশোধিত মানচিত্ৰ আছে বিতৰ্কিত কালাপানী লিপুলেক আৰু লিম্পিয়াধুৰা অঞ্চলতো এই মানচিত্ৰ সংযোজন কৰা হৈছে ভাৰতে এই ঘটনাৰ প্ৰতিবাদ কৰিছে নেপাল ৰাষ্ট্ৰ বেংকে দেশত বিভিন্ন নোট প্ৰৱৰ্তন কৰিছে ইয়াৰ ভিতৰত আছে 10 টকা 50 টকা 500 টকা আৰু 1000 টকীয়া নোট অৱশ্যে 100 টকীয়া নোটখনতহে নেপালৰ মানচিত্ৰ আছে মানচিত্ৰ সন্দৰ্ভত বেংকৰ মুখপাত্ৰই কৈছে যে পুৰণি 100 টকীয়া নোটতো একেই মেপৰ ছবি আছে লগতে তেওঁ কয় যে মানচিত্ৰৰ এই পৰিৱৰ্তন চৰকাৰৰ নিৰ্দেশত কৰা হৈছে নেপাল ৰাষ্ট্ৰ বেংকৰ নতুন নোটত প্ৰাক্তন ৰাজ্যপাল মহাপ্ৰসাদ অধিকাৰীৰ স্বাক্ষৰ আছে অৰ্থাৎ বেংকে 2024 চনত নোটখন প্ৰৱৰ্তনৰ সময় হিচাপে নিৰ্ধাৰণ কৰিছে প্ৰাক্তন প্ৰধানমন্ত্ৰী KP শৰ্মা অলি নেতৃত্বাধীন চৰকাৰে দেশৰ মানচিত্ৰ আপডেট কৰে